মিছন বসুন্ধৰা 1 কৰিছিলো। 1ৰ ওপৰত হোৱা অভিজ্ঞতাত আমি 2 কৰিলো। যেতিয়া 2 পাৰ হ'ল তেতিয়া মই গম পালো যে আমাৰ বহুত নামঘৰৰে মাটিৰ পট্টা নাই। নিজৰ পট্টাখনটো হ'ব, কিন্তু আমাৰ নামঘৰসমূহৰ পট্টা নাই। মন্দিৰৰ মাটিৰ পট্টা নাই, ক্লাবৰ মাটিৰ পট্টা নাই, বিহু কমিটিৰ মাটিৰ পট্টা নাই। চৰকাৰে যেতিয়া কিবা পুঁজি দিয়ে আমি পজেশ্যন চাৰ্টিফিকেট এখন লৈ যেনে তেনে চৰকাৰৰ পৰা পুঁজিটো লওঁ। এইবাৰ আমি সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা 3ৰ সময়ত ব্যক্তিৰ লগে লগে আমি অনুষ্ঠানসমূহকো মাটিৰ পট্টা প্ৰদান কৰিম। ইণ্ডিভিজুৱেলেও পাব, অৰ্গেনাইজেশ্যনেও পাব। মৰাণ, মটক, আহোম, চুতীয়া, আদিবাসী, চাহ জনজাতি, গোৰ্খা এখেতসকলক আমি আৰু এটা শিথিল নিয়ম কৰিব খুজিছো যে 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰো আমি এওঁলোকৰ পৰা মিছন বসুন্ধৰা 3ত নলওঁ, যাতে মাটিৰ পট্টা ৰৈ যোৱা মানুহখিনিৰো মাটিৰ পট্টা আমি সোনকালে দিব পাৰো। যিবিলাক নন কেডেষ্ট্ৰেল ভিলেজ আছিলে সেই নন কেডেষ্ট্ৰেল ভিলেজখিনিকো আমি কেডেষ্ট্ৰেল মেপত আনি তাতো আমি মাটিৰ পট্টা দিব খুজিছো। এজমালি মাটিৰ পট্টা আছে। পৰিয়ালটোৰ মাজত মাটিখিনি লৈ এটা সদায় কাজিয়া পেচাল চলি থাকে। এইবাৰ আমি এজমালি পট্টাৰ মাটিবিলাকো পাৰ্টিশ্যন কৰাই দিব খুজিছো, পৃথকীকৰণ কৰি দিব খুজিছো, যাতে আমাৰ ভাই ককাইৰ মাজত মাটি বাৰী লৈ আৰু অসমত কেতিয়াও কাজিয়া লাগিব নোৱাৰে। বহুত ভাল ভাল আমাৰ ভাই ককাইৰ মাজত মাটি বাৰীৰ কাৰণে কাজিয়া লাগিছে। বহুতে কয় মণ্ডলে কণ্ডল লগাই দিয়ে, কিন্তু আমাৰ নিজৰ চৰকাৰৰ অনিহাৰ কাৰণেও এই সমস্যাবিলাক সমাধান কৰিব নোখোজাৰ বাবেও এই সমস্যাবিলাক আহি আছিল। জলডুবি মানুহ মাটি বুলি বহুতে মাটিৰ পট্টা পোৱা নাই। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এই সমস্যাবিলাক সমাধান কৰিম। ঢকুৱাখানাৰ জনগণ আপোনালোকে বহুত খবৰ ৰাখে, বৌদ্ধিকভাৱে এখন অত্যন্ত উজ্জ্বল স্থান। কবি গণেশ গগৈৰ উপজা ভূমি, হোমে